সাংসদ তিনিজনে আছে যদি গণতন্ত্ৰত পাৰ্টিচিপেট যদি নকৰে হাৰিম বুলি জানিও তেতিয়াহ'লে গণতন্ত্ৰ দুৰ্বল হ'ব জিকিবলৈ নিৰ্বাচন নেখেলে ধৰ এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াটো মজবুত কৰিবলৈ গণতন্ত্ৰত নিৰ্বাচন পতা হয় আৰু নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে সেইসকলে সাহসী যিসকলে জিকাৰ সম্ভাৱনা কম থকাৰ পিছতো নিজৰ নীতি আদৰ্শৰ বাবে প্ৰত্যাহ্বান জনাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে আৰু সেই কাম নিশ্চয় গণতন্ত্ৰৰ প্ৰয়োজন কাৰণ গণতন্ত্ৰত নিৰ্বাচন আছে আৰু নিৰ্বাচনটোৱে হ'ল গণতন্ত্ৰৰ মূল ভেটি সেই কথাটো মই কোৱা কথা নহয় আমাৰ দেশৰ সংবিধান গ্ৰহণ কৰাৰ আগতে বাবা চাহেব আম্বেদকাৰ আৰু বিভিন্ন যি আমাৰ সাংবিধানিক সভাৰ যিসকল তাত আছিলে সদস্যসকলে এইবিলাক বিষয়ে ডিবেট কৰি গৈছে নিৰ্বাচন আয়োগে বিজেপি দলক জিকাবলৈ অসমতো ভোট চুৰি কাৰ্য কৰিব বিচাৰিছে আৰু ভোট চুৰ যাতে কৰিব নোৱাৰে যিহেতু ইতিমধ্যে আমি দেখা পালোঁ কেনেকৈ নিৰ্বাচনী আয়োগে ভাৰতীয় জনতা পাৰ্টিৰ মোদী চৰকাৰক সহায় কৰিবলৈ মহাৰাষ্ট্ৰ কৰ্ণাটক আৰু বিভিন্ন ৰাজ্যত যোৱা সময়ছোৱাত ভোট চুৰি কৰিলে এটা ঘৰত ৮০ জনলৈকে মানে ৪খন বিচনা থাকিব পৰা এটা কোঠাত ৮০ জনলৈকে ভোটাৰৰ নাম ভৰালে ক'ৰবাত এটা বিল্ডিঙত ১০,০০০ মানুহৰ নাম ভৰাই দিলে যিটো সম্ভৱ নহয় এনেকৈ ধৰণে ভোট চুৰি কৰা কথাখিনি যিহেতু ওলাই গ'ল সেই গোটেইবিলাকৰ পিছত এতিয়া বিহাৰত কথাটো ওলাইছে যে ৬৫ লাখ মানুহৰ নাম কৰ্তন কৰিছে ১০% বিহাৰৰ যদি জনসংখ্যা ৬.৫ কোটি তাৰে ১০% তেওঁলোকে কৰ্তন কৰিব বিচাৰিছে আৰু এনেকুৱা কৰি পেলাই খুব কম মাৰ্জিনত তেওঁলোকে কেতিয়াবা এটা ভোটতো জিকা হৰা হয় যেনেকৈ মই কোনোবা এটা বৰ্ষত ৭০০ ভোটত জয়লাভ কৰিছোঁ সেই তেনেকুৱা ধৰণৰ ঘটনাবিলাক মানে অঘটন ঘটাব বিচাৰিছে যি NDA চৰকাৰখন যাতে সকলো ক্ষেত্ৰতে ৰাখিব পাৰে আৰু ইয়াৰ বিৰুদ্ধে আমি সম্পূৰ্ণ সজাগ যিবিলাক বাধা বিঘিনি সৃষ্টি কৰিব বিচাৰিছে এই গোটেইবিলাক সংবিধান সভাই যেতিয়া কনষ্টিটিউৱেণ্ট এছেম্বলিত ডিছকাশ্যন হৈছিল ইলেকশ্যন কমিশ্যন স্বতন্ত্ৰ হ'ব লাগে বুলি তাৰ পৰিপন্থী কাম এই চৰকাৰখনে কৰি আছে যিহেতু তেওঁলোকে সংবিধানখনে বদলাব বিচাৰে উদাহৰণস্বৰূপে সংবিধান সভাৰ সদস্য MN কাৰ্জুৱে কৈছিল যে আমাৰ বা আম্বেদকাৰ চাহেবে কৈছিল যে নিৰপেক্ষ হ'ব লাগে আৰু এক্সিকিউটিভৰ পৰা হস্তক্ষেপৰ পৰা মুক্ত হ'ব লাগে কিন্তু এক্সিকিউটিভৰ পৰা মুক্ত হ'ব পৰা নাই নিৰ্বাচন আয়োগক বিভিন্ন ধৰণেৰে চৰকাৰৰ ফালৰ পৰা বাধা বিঘিনি দিয়া হয় সেই কথাখিনি যোৱা সময়ছোৱাত স্পষ্ট হৈছে নিৰ্বাচন আয়োগে যিকোনো চৰকাৰী পক্ষই বিধি উল্লংঘন কৰিলে মডেল কোড অফ কণ্ডাক্ট ভাইলেট কৰিলে তাৰ বিৰুদ্ধে যেতিয়া আমি গোচৰ দিওঁ তেতিয়া তেওঁলোকে ৱাৰ্ণিং দিবলৈকে ৪৮ ঘণ্টা ৪৬ ঘণ্টা লগাই দিয়ে যোৱা সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে আমাৰ বিধায়কসকলক গাখীৰ নিদিয়া গাই গৰুৰ লগত তুলনা কৰিলে ডিমু নিৰ্বাচনৰ সময়ত আমি কমপ্লেইন দিলোঁ একো নক'লে ঠিক তেনেকৈ যোৱা এটা নিৰ্বাচনত আকৌ তেওঁলোকে লোকসভা নিৰ্বাচনৰ সময়ত ক'লে যে অৰুণোদয় আমিহে দিম আপোনালোকৰ দোকানৰ লাইচেঞ্চ আমিহে দিম সেই গতিকে শাসক পক্ষক ভোট নিদিয়াকৈ কেনেকৈ থাকে আমি চাই ল'ম সেইটো একেবাৰে গণতন্ত্ৰৰ পৰিপন্থী কাৰণ গণতন্ত্ৰত সংবিধান সভাত কোৱা হৈছিল যে মূল কথাই হ'ল ভোট দিয়াৰ অধিকাৰ এতিয়া যদি ভোটৰ পৰা বিভিন্ন কথালৈ বঞ্চিত কৰিব বিচাৰে ইলেকশ্যন কমিশ্যনে এপিক ফটো ID কাৰ্ড দিয়ে আধাৰ কাৰ্ডখন ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে দিয়ে ঠিক তেনেকৈ ৰেচন কাৰ্ডখন বহুত ফিল্ড ভেৰিফিকেশ্যনৰ পিছত দিয়ে এতিয়া ইলেকশ্যন কমিশ্যনে এইবিলাক গ্ৰাহ্য নকৰোঁ বুলি কৈছে অন্য 11খন ডকুমেণ্ট বিচাৰিছে স্কুল চাৰ্টিফিকেট বিচাৰিছে বহুত মানুহে স্কুলত নাযায় কাৰণ তেওঁলোকৰ আৰ্থিক অৱস্থাটো বেয়া থকাৰ কাৰণে তেওঁলোকে আমাৰ অসমত বৰ্তমান অৱস্থা কি হৈ আছে আধাতে স্কুলীয়া শিক্ষা এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে তেনেস্থলত স্কুললৈ কেলৈ নগলি বুলি হেডমাষ্টাৰে ধৰিব বুলিতো বহুতে চাৰ্টিফিকেটখনো আনিবলৈ নাযায় এনেকুৱা কৰি পেলাই যিসকল মাত্ৰ 5 কিলো চাউলৰ ভিত্তিত জীৱন নিৰ্বাহ কৰি আছে যিসকল আৰ্থিকভাৱে দুৰ্বল তেখেতসকলক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ ইলেকশ্যন কমিশ্যনে এই SIR যোগেদি চেষ্টা কৰিছে আৰু ইয়াক আমি সকলো ফালৰ পৰা প্ৰতিবাদ কৰিম সুপ্ৰিম কোৰ্টৰ এটা ৰায় আছিলে যে আৰ্টিকল 324 অনুসৰি ইলেকশ্যন কমিশ্যনক এক্সিকিউটিভৰ পৰা মুক্ত কৰিব লাগে অনুপ বেৰৱাল নামৰ এটা কেছত এই কথা কৈছিল কিন্তু সেয়াও হোৱা নাই সুপ্ৰিম কোৰ্টে এটা ৰায় দিছিলে যে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচ বিৰোধী দলৰ দলপতি আৰু শাসক পক্ষৰ প্ৰধানমন্ত্ৰীৰ এখন সমিতিয়ে নিৰ্বাচন আয়োগৰ সদস্যসকল নিৰ্বাচিত কৰিব লাগে তেখেতসকলৰ কোনে কমিশ্যনাৰৰ পৰা চিফ
ইলেকশ্যন কমিশনাৰ পাব, কেনেকৈ তেওঁলোকৰ নিযুক্তিৰ পদোন্নতি হ'ব, এইবিলাকৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নাই। মোদী ডাঙৰীয়া যাক ভাল পায় তেওঁকে বনাই দিয়ে। সেই গতিকে এই গোটেইবিলাক নিৰ্বাচনত ভোট চুৰিৰ পদক্ষেপ। আমি ইয়াৰ বিৰুদ্ধে ভালকৈ যুঁজিম। আপুনি ক'ব বিচাৰিছে উচ্ছেদ কৰা হৈছে, সন্দেহযুগৰ উচ্ছেদ কৰা হৈছে অসমত তেওঁলোকক ৰাখিবলৈ কাৰণে, আৰু যদি বেয়া লাগিছে আপোনালোকৰ, যদি বেয়া লাগিছে আপোনালোকৰ মইতো আৰু অকণমান বেছিকৈ ক'ম। মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাই আছোঁ। মই ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ 2020 চনৰ জুলাই মাহতে পত্ৰ লিখিছিলোঁ যে যিসকলক আপোনালোকে দেশীয় নাগৰিক বনাব, বিদেশী কথা বাদেই দিয়ক, যিসকলক ভাৰতীয় নাগৰিক বনাব বিচাৰিছে, নাগৰিকত্ব সংশোধনী আইন আনি তেওঁলোককো অসমত জেগা দিব নালাগে। তেখেতসকলক বিহাৰ, মধ্যপ্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ বা ৰাজস্থান এইবিলাক জেগাত দিয়ক। এইকাৰণেই কৈছোঁ, আমাৰ ব্ৰহ্মপুত্ৰই যেনেকৈ আমাৰ মাটি খহাই নিয়ে, অন্য ৰাজ্যততো এনেকুৱা কথা শুনা নাই। আমাৰ নিজৰ মাটি থকা মানুহবিলাকৰ আজি পট্টা আছে, মাটি নাই। খিলঞ্জীয়াসকলৰ এই সমস্যা। তেনে সময়ত যদি নতুনকৈ অহাসকলক দিব বিচাৰে, সেইটো জানো যুক্তিসংগত? আৰু আমি যিসকলে অন্য দেশৰ পৰা আহিব বিচাৰিছে, তেওঁলোকে প্ৰাণৰ মমতাত আহিব বিচাৰিছে, তেওঁলোকৰ প্ৰতি আমাৰ অনুকম্পা আছে। আৰু সেই অনুকম্পাৰ নিদৰ্শন পণ্ডিত জৱাহৰলাল নেহৰুৱে দেখাই গৈছে, যেতিয়া 1954 চনত পূৰ্ব পাকিস্তান ডিছপ্লেচ পাৰ্চনছ স্কিম বনাইছিলে। অৰ্থাৎ দিল্লীত আপোনালোকে চাব, দিল্লীততো বঙালী মানুহ থাকিব নোৱাৰে, কাৰণ পশ্চিমবংগ ক'ত, কিমান দূৰত, 2000 কিলোমিটাৰ দূৰত অসমৰ পৰা। তাত আপোনালোকে পাব বাংলাভাষী মানুহ। কি কাৰণে পাব তাত চিত্তৰঞ্জন পাৰ্ক আছে। চিত্তৰঞ্জন পাৰ্কটো কেনেকৈ হৈছিলে? যিসকলে পূব পাকিস্তানৰ পৰা শৰণীয়া হিচাপে ভাৰতত আশ্ৰয় বিচাৰিছিলে, তেখেতসকলক গুজৰাটত সেই সময়ত কংগ্ৰেছ চৰকাৰে জেগা দিছিল, বিহাৰত জেগা দিছিল, ৰাজস্থানত জেগা দিছিল, দিল্লীত জেগা দিছিল। তেনেকৈ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক মই অনুৰোধ কৰি আছোঁ যে অসম চুক্তিখনক সন্মান জনাওক। অসম চুক্তিয়ে 71 চনৰ 25 আগষ্টৰ পিছত হোৱা সকলোকে ভাৰতীয় বুলি গণ্য নকৰে। আৰু তেওঁলোকে কিন্তু 14 চনৰ ডিচেম্বৰলৈকে অহাসকলক ভাৰতীয় বনাব বিচাৰিছে। সেই গতিকে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈ আছে, মইতো তাতকৈ বেছি কথা কৈছোঁ। এইখিনি কথা কৰকচোন আগতে। আৰু অকল সন্দেহজনক বুলি কি কথা কৈ থাকে? সন্দেহজনকটো ইয়াত কি ডেফিনেশ্যন আছে? ছাছপেক্টেড, ডাউটফুল, আৰে ছিষ্টেম আছে, দেশী কোন, বিদেশী কোন। সেই গতিকে যিটো কোৱা হয় যে ভেজাল ঔষধ, আমি যেতিয়া ভেজাল ঔষধ বুলি সন্দেহ কৰা হয়, ৰিজনেল ড্ৰাগ টেষ্টিং লেবৰেটৰী আছে 6 মাইলত, তাত টেষ্ট কৰিবলৈ দিয়া হয় চেম্পুল। সেই চেম্পুল টেষ্ট কৰি পেলাই কোৱা হয় ফিট ফৰ চেল, ফিট ফৰ ইউজ বা আনফিট। তেতিয়াহ'লে ষ্ট'ৰবিলাকৰ পৰা সেই ভুৱা ঔষধবিলাক আনিব লাগে। এটা পদ্ধতি কৰা হৈছে। ঠিক তেনেকৈ বিদেশী নেদেশী সেইখিনিও পদ্ধতি কৰি পেলাই বাচিবলৈ আমাৰ আইন ব্যৱস্থাই আইন দিছে, আমাৰ বৰ্ডাৰ পুলিচ দিছে, ফৰেনাৰ ৰেজিষ্ট্ৰেশ্যন অফিচাৰ দিছে। প্ৰতি থানাতে বিদেশী নাগৰিক চিনাক্ত কৰিবলৈ এটা মানে গোট দিয়া আছে, পুলিচৰ গোট। তেওঁলোকে কি কাম কৰিছে আজি? যে অকল কিছুমান যুৱকক ব্যৱহাৰ কৰিছে। আৰু মুখ্যমন্ত্ৰীয়ে কেনেকুৱা কথা কৈছে, উজনিত বোলে মই এইবিলাক এনকাৰেজ কৰি আছোঁ। এনেকৈ নিজে চৰকাৰখনত থাকি কেনেকুৱা কথা কৈছে? চৰকাৰী প্ৰশাসন ব্যৱস্থা আমি বিধানসভাত যে বাজেটত দৰমহা দিওঁ, এইবিলাক কি কাৰণে দিছোঁ? তেতিয়াহ'লে অহাবাৰ এই বিভিন্ন দল সংগঠনবিলাকৰ কাৰণে এটা পইচা ধৰিব লাগিব, এনেকৈ বিদেশী খেদিবলৈ তেওঁলোকক চৰকাৰীভাৱে। এইটো কি ঠিকা দিছে মুখ্যমন্ত্ৰীয়ে? এনেকুৱা কথাটো উচিত নহয়। আৰু অভিযোগ দিব পাৰোঁ, মই কিমান অভিযোগ দিছোঁ। মোৰ ইলেকশ্যনৰ মই বিৰোধী দলপতি হিচাপে যোৱা সময়ছোৱাত আপোনালোকে তথ্য চাব, মই কিমানবাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক অসমৰ মন্ত্ৰী বিধায়কসকলে, আমাৰ দেশৰ সাংসদসকলে কেনেকৈ নিৰ্বাচনী বিধি উলংঘা কৰিছে তাৰ অলেখ অভিযোগ দিছোঁ। সেই অভিযোগবিলাকৰ কি কৰিলে তেওঁলোকে একোৱেই নকয়। আৰু একমাত্ৰ শাসকীয় পক্ষ হাতৰ পুতলা হৈ নাচিবলৈ তেওঁলোকৰ মানে উদ্বাউল হৈ থাকে। যিখন NSY কাৰ্যভাৰ গ্ৰহণ কাৰ্যসূচী আছিলে, তাতে ৰকিবুল হুছেইনে কৈছে যে কংগ্ৰেছত এতিয়াও মানে CID আছে। গতিকে ইলেকশ্যনৰ আগতে তেওঁলোকক যদি বা ফটো উঠিলেও মুখ্যমন্ত্ৰীৰ লগত মঞ্চত নিদিওঁ বুলি কৈছে। গতিকে আপোনালোকে কেনেধৰণে চিনাক্ত কৰিব? সেইটো মই বিশেষ ক'বলৈ নাযাওঁ, কিন্তু প্ৰতিটো দলতে অন্য দলৰ মানুহৰ সুযোগ সন্ধান কৰিবলৈ, সুবিধা ল'বলৈ থাকে। এই কথাটো মই নিজেই দেখিছোঁ। আমাৰ কংগ্ৰেছ চৰকাৰৰ যি 15 বছৰ শাসনকাল হৈছিল, সেইখিনি সময়ত আমাৰ কৰ্মী কিছুমান পৰৱৰ্তী সময়ত হতাশাগ্ৰস্ত হৈছিল যে আমি কংগ্ৰেছ কৰিও ভাল সুযোগ পোৱা নাই, অন্য দলৰ মানুহে আহি সুযোগ পাইছে। এনেকুৱা কথা প্ৰতিটো দলতে হয়। আমাৰো কিছুমান চাগে বিজেপিৰ এতিয়াও সোমাই আছে। সেই কথাখিনি ওলোৱা নাই, মই এইবিলাক কথা নকওঁ। আৰু ৰকিবুল হুছেইনে কোৱা কথাটো মই মিছা বুলি ক'লে ভুল হ'ব। ৰাজ্যসভা নিৰ্বাচন, ৰাষ্ট্ৰপতি নিৰ্বাচন, আমি যিমান ভোট পাব লাগে তাতকৈ কম ভোট পাইছোঁ। আৰু আমি তাৰপিছততো বিশেষ
প্ৰদেশ কংগ্ৰেছে ব্যৱস্থা লোৱা বা AICCয়ে ব্যৱস্থা লোৱা দেখা নাই। গতিকে সেই দাবীটোতো সকলোৰে দাবী। তেওঁ এককভাৱে কিবা কৈছে বুলি ক'লে মোৰ ভুল হ'ব। কিন্তু আমি সজাগ হ'ব লাগিব, সাৱধান হ'ব লাগিব। আমি এই ক্ষেত্ৰত বুদ্ধিৰে কাম কৰিব লাগিব। মানে কেনেকৈ চিনাক্ত কৰিব মই সেইটোৱে নাজানো। মেচিনটো ক'ত আছে মোক আপুনি আনি দিয়কচোন, পাৰিলে মই চিনাক্ত কৰি দিম লাগিলে। মেচিন নাই মোৰ হাতত, সেইকাৰণে সন্দেহৰ ভিত্তিতটো চবটোচ কৰা নাযায়। এতিয়া নন্দিতা দাসে কথাখিনি ভালকৈ শুনিবলৈ এনেকৈ ৰেকৰ্ডিং কৰি আছিলে এটা সময়ত। তেতিয়া কথাটো ওলাই গৈছে যে নন্দিতা দাসে সেইটো ৰেকৰ্ডিং কৰি কাৰোবাক দি দিছে। এতিয়া মই নন্দিতা দাসক ডিফেণ্ড কৰিছোঁ যে নহয়, তেখেতে আৰু সমষ্টি মানুহক কিজানি শুনাব বিচাৰিছে, সেইকাৰণে তেখেতে ভাল কথাখিনি লৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।